নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো এটা বহুতেই ভাল খবৰ, কাৰণ নিযুক্তি সংক্ৰান্তীয় অন্য এটা ভাল খবৰ। আজি হৈছে 19 জুলাই তাৰিখে নতুন পদ মুকলি হৈছে। 500টাকৈ আপোনাৰ গ্ৰেড 4ৰ পদ মুকলি হৈছে, যিকেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন আজি ৰাতিৰ পৰা কৰিব পাৰিব। অৰ্থাৎ আজি ৰাতিৰ পৰা এপ্লাই অনলাইন লিংকটো খোল খাব আৰু যিটো লাষ্ট ডেট থাকিব এপ্লাই কৰাৰ, সেইটো আপোনাৰ 7 আগষ্টলৈ থাকিব। তো ইয়াত মই সকলোবোৰ ডিটেইলছ ভালদৰে জনাই দিম। লগতে কিছুমান চকীদাৰৰ পদো মুকলি হৈছে, তাতো আপোনালোকে এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে সবিশেষ ডিটেইলছ গম পাব। আৰু মই কি যোগ্যতা লাগিব আৰু কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে আৰু চকীদাৰ পদটোৰ কাৰণে কিমান মিনিমাম যোগ্যতা লাগিব, সকলোবোৰ তথ্য জনাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো মই প্ৰথমতে চকীদাৰৰ যিটো ভেকেঞ্চি মুকলি হৈছে সেইটোৰ বিষয়ে কৈ যাম। তাৰপিছত আপোনাৰ 500টা নতুন গ্ৰেড 3 পদ আছে, সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। নতুন এডভাৰটাইজমেণ্ট সেইটো। তো প্ৰথমতে মই চকীদাৰ ভেকেঞ্চিৰ কথা কৈছোঁ। ইয়াত আপোনালোকে চাব পাৰে যে চকীদাৰৰ পদ মুকলি হৈছে আপোনাৰ ফৰেইনাৰ ট্ৰিবিউনেল ঢেকীয়াজুলি ফালৰ পৰা, অৰ্থাৎ তেজপুৰ। ইয়াত এটা পোষ্ট আছে আপোনাৰ। তাৰপিছত 8 পাছ কৰা হ'ব লাগিব আৰু 9,000 টকা আপোনাৰ প্ৰতি মাহে ফিক্স চেলাৰী হ'ব। আৰু এইটো ৰিজাৰ্ভেশ্যন আছে আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে, অৰ্থাৎ সকলো কেটাগৰীৰ লোকে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত 18ৰ পৰা 40 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব। আৰু ইয়াত OBC, MOBC, SC, STৰ কাৰণে আপোনাৰ এজ ৰিলেক্সেশ্যন থাকিব। তাৰপিছত এই পদটোৰ কাৰণে আপোনাৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়। ইয়াত আপুনি ৱাকিং ইণ্টাৰভিউৰ দিনা এটেণ্ড থাকিব লাগিব। তো প্ৰথমতে আপোনাৰ ৱাকিং ইণ্টাৰভিউ হ'ব কেতিয়া? 3 আগষ্ট তাৰিখে হ'ব 10:30টাৰ পৰা আপোনাৰ ষ্টাৰ্ট হ'ব। এইটো অফিচত দিয়া আছে, ফৰেইনাৰ ট্ৰিবিউনেল তেজপুৰ 8 ঢেকীয়াজুলি মিউনিচিপালিটি বিল্ডিং, 2nd ফ্ল'ৰ, এবাভ SBI, NH 15, ডিষ্ট্ৰিক্ট শোণিতপুৰ। অৰ্থাৎ এইটো এড্ৰেছত আপোনাৰ ৱাকিং ইণ্টাৰভিউটো হ'ব। তাৰপিছত ইয়াত লগত কি নিব লাগিব? তো প্ৰথমতে আপোনালোকে যিহেতু পষ্টকেইটা কণ্টেক্সুৱেল হয়, চ' ইয়াত পিছত হয়তো আপোনাৰ এক্সটেণ্ড কৰি দিব পাৰে, ইয়াত লিখা আছে। তাৰপিছত ৱাকিং ইণ্টাৰভিউৰ দিনা আপোনাৰ অৰিজিনেল ডকুমেণ্টছ নিব লাগিব, লগত জেৰক্স কপি কৰি নিব লাগিব সকলোবোৰ। আৰু আপোনাৰ এখন এছাম গেজেটেড আপুনি ফৰ্ম এখন, ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰি নিব লাগিব। লগত আপোনাৰ মোবাইল নাম্বাৰ, ইমেইল ID সকলোবোৰ থাকিব লাগিব, ইয়াত উল্লেখ আছে। আৰু অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে এইটো আপোনালোকে ভালদৰে চেক কৰি ল'ব। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব, আপোনালোকে চেক কৰি ল'ব। তো এইবাৰ আহিছোঁ আমি 500টা যি আপোনাৰ গ্ৰেড 3 পদ মুকলি হৈছে সেই আচল এডভাৰটাইজমেণ্টটোৰ বিষয়ে আমি এবাৰ আলোচনা কৰিম। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে প্ৰথমতে চাব পাৰে যে ইয়াত আপোনাৰ 500টা এছিষ্টেণ্ট অৰ্থাৎ সহায়কৰ পদ মুকলি হৈছে, ক্লাছ 3 পদ হয়, অৰ্থাৎ গ্ৰেড 3 পদ এইটা। তাৰপিছত আপোনাৰ ইয়াত 18 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, অৰ্থাৎ যোৱাকালিৰ পৰা ৰাতিৰ পৰা। তো আপোনালোকে আজিও ইয়াত এপ্লাই কৰিব পাৰিব আৰু 7 আগষ্টলৈ আপোনাৰ লাষ্ট ডেট থাকিব, এইটো মই আগতে কৈছোঁ। তাৰপিছত ইয়াত আপোনাৰ আটাইতকৈ এটা ভাল কথা, প্ৰথম যিটো এক্সামিনেশ্যন হ'ব সেইটো অনলাইন মাধ্যমেৰে হ'ব 27 আগষ্ট তাৰিখে। ইয়াত সকলোবোৰ উল্লেখ আছে। আপোনাৰ তলত সকলোবোৰ উল্লেখ আছে যে কিমান পোষ্ট আছে। আৰু মই প্ৰথমতে ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ এজ লিমিটটোৰ কথা কৈ দিছোঁ। আপোনাৰ যিটো যোগ্যতা, প্ৰথমতে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু নেপালৰ পৰা হ'লেও পাৰিব, ভূটানৰ পৰা হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত এজটো হ'ব লাগিব আপোনাৰ 21ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ। যথেষ্ট কম বয়সটো দিছে, যিহেতু আপোনাৰ ইয়াত মানে গ্ৰেড 3 পদ হয়। চ' আপুনি 21ৰ পৰা 30 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব যদি আপুনি UR কেণ্ডিডেট। আৰু যদি আপুনি SC, ST, OBC, MOBC কেণ্ডিডেট, তেতিয়াহ'লে আপোনাৰ বয়সৰ আপোনাৰ ৰিলেক্সেশ্যন পাব 3 বছৰ পৰ্যন্ত বা 5 বছৰ পৰ্যন্ত পাব, ইয়াত উল্লেখ আছে। তাৰপিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু গ্ৰেড 3 পদ, চ' আপুনি গ্ৰেজুৱেট কৰা হ'ব লাগিব এনি ডিচিপ্লিন। আৰু ইয়াত আপোনাৰ গ্ৰেজুৱেট কৰা হ'লেই হ'ল, লগত কোনো ধৰণৰ আপোনাৰ এক্সপিৰিয়েঞ্চ নালাগে, অকল মানে এনি গ্ৰেজুৱেট যিকোনো ডিচিপ্লিন। তাৰপিছত ইয়াত সকলোবোৰ ভালদৰে উল্লেখ আছে। তো আপোনাৰ এপ্লাই অনলাইন কৰোঁতে কি লাগিব। আৰু এপ্লাই অনলাইন কৰিবলৈ আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে, এইটো nationalinsurance.nic.in, এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। কাৰণ এইকেইটা পদটো আহিছে আপোনাৰ নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা। এইটো আপোনাৰ চৰকাৰে আণ্ডাৰত হয়, অৰ্থাৎ চৰকাৰী পোষ্ট হয়। তো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। যেনেকৈ আপোনাৰ SBI হয়, তেনেকুৱা ধৰণৰ পদ এইটো, যিহেতু নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড মানে চৰকাৰৰ আণ্ডাৰতে হয় এইটো। তো পদকেইটা পালে যথেষ্ট ভাল পদ। আৰু ইয়াত আপোনাৰ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব আপুনি। তো ইয়াত আপুনি এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনাৰ যথেষ্ট হাই হ'ব, কিন্তু SC, STৰ কাৰণে আপোনাৰ মানে যিটো এপ্লিকেশ্যন ফিজ সেইটো নালাগে, আপুনি বিনামূলীয়া তাত এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ যদি মানে আদাৰ কেটেগৰী, তেতিয়াহ'লে আপুনি 850 টকা আপুনি পে' কৰিব লাগিব। আৰু যদি আপুনি SC, ST, PWD, EXS কেণ্ডিডেট, তেতিয়াহ'লে আপুনি কোনো ধৰণৰ পে' কৰিব নালাগে, আপুনি ইয়াত মানে বিনামূলীয়া এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপুনি মানে OBC কেণ্ডিডেট বা জেনেৰেল কেণ্ডিডেট, তেতিয়াহ'লে 850 টকা যথেষ্ট মানে বেছি হয়। তো সেই ক্ষেত্ৰত আপোনালোকে চাই ল'ব। আৰু মই ক'লোৱে যে আপোনালোকে এপ্লাই কৰিবলৈ যিটো ইঞ্চুৰেঞ্চ মানে অফিচিয়েল ৱেবছাইট আছে, তাত আপোনালোকে যাব লাগিব। মই আমাৰ যিটো আছে সেইটো দেখাই দিম, যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো মই আপোনালোকক পিছত
মানে আমাৰ ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে তাত গৈ মানে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে বিচাৰে।